নাম্বাৰ পাৰ্ট 4 ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা ৰুলৰ আজি 4 নম্বৰ খণ্ড মানে পাৰ্ট 4 নাউনৰ শেষত ৱাই থাকে আৰু যদি ৱাইৰ আগত কনছনেণ্ট থাকে তেতিয়াহ'লে ৱাইৰ ঠাইত আই বহুৱাই তাৰ পিছত ES যোগ দি ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা হয়। উদাহৰণস্বৰূপে কাউণ্ট্ৰি কাউণ্ট্ৰিজ এৰে ৱাইৰ আগত আৰ কনছনেণ্টটো আছে সেই গতিকে ৱাইৰ ঠাইত আই হৈছে তাৰপিছত ES যোগ কৰি প্লুৰেল হৈছে কাউণ্ট্ৰি কাউণ্ট্ৰিজ। ঠিক সেইদৰে বেবী বেবিজ লিলি লিলিজ। আনহাতে নাউনৰ শেষত ৱাই থাকে কিন্তু ৱাইৰ আগত ভাৱেল থাকে তেতিয়াহ'লে এছ যোগ দি ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা হয়। উদাহৰণস্বৰূপে কি কিজ ইয়াৰে ৱাইৰ আগত ভাৱেলটো আছে সেই গতিকে ৱাইৰ পাছত এছ যোগ দি প্লুৰেল কৰা হৈছে কি কিজ। ঠিক সেইদৰে বয় বয়জ মাংকি মাংকিজ। মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ কৰিবলৈ অনুৰোধ জনালোঁ। মানে কি নাউনৰ শেষত যদি ৱাই থাকে ৱাইৰ আগত কনছনেণ্ট থাকে তেতিয়াহ'লে ৱাইৰ ঠাইত আই হয় আৰু তাৰপাছত ES যোগ কৰি প্লুৰেল কৰা হয় কাউণ্ট্ৰি কাউণ্ট্ৰিজ বেবী বেবিজ লিলি লিলিজ। এই প্ৰতিটোৰে আগত কি আছে ৱাইৰ আগত মানে কনছনেণ্ট আছে সেই গতিকে তাৰ ৱাইটো ঠাইত আই হৈ ES যোগ দি প্লুৰেল হৈছে। আকৌ নাউনৰ শেষত যদি ৱাই থাকে ৱাইৰ আগত ভাৱেল থাকে মানে এইবাৰ কনছনেণ্ট নহয় ভাৱেল থাকে তেতিয়াহ'লে এই ৱাইৰ পাছত এছ যোগ দি ছিংগুলাৰৰ পৰা প্লুৰেল কৰা হয়। যেনেকৈ কি কিজ আমাৰ ৱাইৰ আগত যিহেতু ভাৱেলটো আছে বা ব'ৰ ৱাইৰ আগত ভাৱেলটো আছে সেইটো বয় বয়জ। ঠিক সেইদৰে মাংকি শব্দটোৰ ৱাইৰ আগত ভাৱেলটো আছে সেই গতিকে মাংকিজ। গতিকে কি কিজ বয় বয়জ মাংকি মাংকিজ। আজিলৈ এইখিনি।